জাতি মাটি ভেটিৰ কথা কৈ শাসনলৈ অহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বৰ্তমান আপোনালোকৰ বন বিভাগৰ দ্বাৰা নটিচ উঠি যোৱাৰ মানে উচ্ছেদৰ নটিচ দিছে, কি ক'ব? মানে এতিয়া এনেকুৱা হৈছে আৰু ধৰি লওক আমাৰ অসমীয়া মানুহখিনিক খেদি অৰুণাচলী মানুহখিনিক মানে সংস্থাপন দিয়া ব্যৱস্থাটোহে এতিয়া অসম চৰকাৰে কৰি আছে যেন আমি পাইছোঁ। কেলৈ আজি চাই থাকোঁতে আপোনাৰ অৰুণাচলৰ গেট আহি আমাৰ ঘৰৰ আগত লাগিলেহি। তাৰ কোনো ডিচিশ্যন আজিলৈকে অসম চৰকাৰে ল'ব পৰা নাই আৰু আমি তাকে সুৰক্ষা কৰি আছোঁ আৰু তাতো আকৌ আমাৰ ওপৰতহে নটিচ জাৰি কৰি থাকে। সেইটো কাৰণে মানে আমি আমাৰ মুখ্যমন্ত্ৰীলৈ আদৰণিজনক মানে কৈছোঁ যে আপুনি এই বিহিত ব্যৱস্থা আমাক মানে উঠাই মানে আমাক ব্যৱস্থা কৰি দিব লাগে। আমি ইয়াত 71 চনৰ পৰা আছোঁ। 71 চনৰ পৰা আজি কিমান বছৰ হৈ গ'ল। আমাক আগতেও আমাক জাননী দিয়া যে তোমালোকে ৰিজাৰ্ভ মাটিত বহিছা, তোমালোকে ইয়াত নবহিবা বুলি আমাক নাই কোৱা। কিন্তু এতিয়া আমি বিজেপি চৰকাৰক শাসনলৈ দি আমাৰ এতিয়া মানে এই দুৰ্দশা হৈছে। নহ'লে আগত আমাৰ খুব ধুনীয়াকৈ আমি চলি মেলি খাই আছিলোঁ। লখিমপুৰ জিলা উপায়ুক্তক আপোনালোকে এই উচ্ছেদৰ সম্পৰ্কে জনাইছিল নেকি? আমি 3বাৰে জনাইছোঁ। কি কয় তেখেতে হ'ব বুলি কয় আৰু তেনেকৈ আমি কাগজ পত্ৰও আমাৰ পৰা জমা লৈছে। আমি পঞ্চায়তৰ পৰা মানে পাছ কৰি দিব লগা বুলি কৈছে। আমি পঞ্চায়ততো গাঁও সভা পাতি আমি ধুনীয়াকৈ মানে প্ৰেচিডেণ্ট ছেক্ৰেটৰীয়ে আমাক লিখি মেলি দিছে। আমি সেইমতে নি DC কাৰ্যালয়ত আমি জমা দিছোঁ। আপোনালোকে পট্টা পাইছেনে নাই বাৰু? পট্টা মানে আমাক আজি বহুত দিনৰ আগতে ভূমিহীন পট্টা এখন দি থৈছে। তাৰ কিছুমানসকলক দি থৈছে, কিছুমানসকলক নাই দিয়া। এতিয়া এই ভূমিহীন পট্টাও আমি আজি 2022 চনলৈকে আমি খাজানা কাটি আছোঁ। কিন্তু এতিয়া খাজানাটো বন্ধ কৰি থৈছে। এতিয়া আমাৰ 22 চনলৈকে খাজানা কটা আমাৰ লগত ডকুমেণ্টছ আছে। এতিয়া সেইখিনিকে চাই মেলি আমাক মানে মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰি দিব লাগে আৰু নহ'লেতো আমি এতিয়া ক'লৈ যাম? আমাৰতো বেলেগ জেগাত যাবলৈ উপায় নাই। ক'ব বিচাৰিছোঁ 1972 চনৰ পৰা আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ চৰকাৰটো হৈ গ'ল। আজি অৰুণাচলে আমাৰ গণ্ডগোল লাগি সেই গেটখন আনি পেলাই অসমৰ ভিতৰত আনি পেলাই গেটখন দিলেহি। তেতিয়াও আমাৰ চৰকাৰ কোনো হাতত লোৱা নাই। আমি ভাবিছোঁ আমাৰ এইখিনি মানুহ আমি চৰকাৰৰ মানুহ নহয় নেকি? আমাক যে এনেকুৱা অৱস্থা কৰিছে, একেবাৰে গুলি কৰি দিলেও আমি ভাল পাওঁ। ইমান দখলতাভাৱে 7বাৰ ঘৰ কাটিছে ইয়াৰ ৰঙাৰী জাবত চৰকাৰে মাটি দিনটো। গতিকে আমাক অতি সোনকালে অন্য স্থানত দিয়া নাই, ইয়াত দিয়া আমাক সুবিধা কৰি দিব লাগে। নাই এইখিনি মানুহ এৰি দিয়ে। ইমানকে কৈ মই সামৰণি মাৰিছোঁ। চন মই পাহৰি গ'লোঁ। ইমান চনত আমাক যে পট্টা দি থৈছে, খাজানা ভৰি আছোঁ, আজি পৰ্যন্ত আমাক মাটিটো উলিয়াই দিয়া নাই। এইটো ব্যৱস্থা আপোনাক কি কৰি দিয়ে আমাক? আজি কত বছৰ বানপানী যোৱা মানুহ মৰি গৈছোঁ আমি ইয়াত। তাৰপৰা আনি আমাক ইয়াত দিলেহি, ঘৰৰ কিনাৰলৈকে নিচিক মাটি দিলে, দি পেলাই আমাক এতিয়া কোনে ওলাব নোৱাৰোঁ আমি। এইটো অতি সোনকালে আপোনালোকে আমাক সুবিধা কৰি দিলে আমি ভাল পাওঁ। আমাৰ কণ ল'ৰা ছোৱালী মৰি গৈছে, পট্টা দিছে কিমান চনতে, খাজানা লৈ আছে কিমান চনত। আজি দফাই আমি SDC অফিচত DC অফিচত আমি দৰখাস্ত কৰি আছোঁ। আমাক আজি পৰ্যন্ত মাটি বাৰী উলিয়াই দিয়া নাই। খাজানাটো চৰকাৰে লৈ আছে, আমাক মাটি বাৰী উলিয়াই দিয়া নাই। আমাক শাস্তি কৰি আছে। ইমানে কি কৰিম? আমি ৰঙাইজাবত 79 আগতে ইয়াত বসতি কৰি থকা। এই মাটি অলপমান জংঘল হৈ আছিলে। এই জংঘল হৈ থকা অৱস্থাত আমাৰ বৃদ্ধসকল আছিলে, সেইসকলে এইটো ৰেঞ্জাৰ চাহাবৰ লগত পাতি পেলাই তেওঁলোকে কিবা এটা বুঢ়াসকলক দিলে। সেইমতে এতিয়া বসতি কৰি আছে এই ভূমিহীন মানুহ। আৰু এতিয়া 2-3বাৰ মানে তেনেকৈ ফৰেষ্টৰে আমাক ইয়াৰ পৰা উঠি যোৱা কথাও কৈছে দেই। নামঘৰ বনাইছিলোঁ, নামঘৰ ভাঙি তেতিয়া বৰুৱা বুলি এজন নাৰায়ণপুৰৰ জহাবাৰী মানুহ আছিলে, সেইজনেও আমাক কেইবাবাৰো বন্ধ কৰিছে। তাৰপৰা এতিয়া আপোনালোকৰ চৰকাৰে এই মানুহখিনি ভূমিহীন মানুহখিনি কিবা এটা থাকোঁ সুবিধা দিলে মানে আৰু চৰকাৰৰ ওচৰত আমি আৰু সন্তোষ হওঁ। বন বিভাগে আপোনাক কিয় নটিচ দিছে? বন বিভাগে মানে আমাৰ 1972 চনতে আমাৰ ইয়াত এলটমেণ্ট দিছিলে মাটিটো। তাৰপৰা দফলাই গণ্ডগোল কাৰণে কোনো মাটি আজিলৈকে শৃংখলা মাৰি মাটি দিয়াই নাই। আমি য'ত বহি আছোঁ তাত দিগৰং পানীয়ে যেতিয়া আমাক বানপানীত 1973 চনত বানপানীয়ে প্লাটনত চব মানুহবোৰ
মাৰি লৈ গ'ল, গৰু ছাগলী যি সম্পত্তি আছে চব উটুৱাই লৈ গুচি গৈছিলে। তাৰপিছত মাটি গোটেই মাটি লৈ গ'ল। যিখিনি মাটিত তাৰপৰা দিলে লৈ গুচি গ'ল। কিছুমান মানুহ মাটি তাতে থাকিলে, কিছুমান মানুহ মাটি তাত নাইকিয়া হৈছিলে। নাইকিয়া হোৱাৰ কাৰণে নিবেদন কৰাৰ কাৰণে আমাক এই 11ঘৰীয়া ব্লকত এটা ব্লক বান্ধি দিছিলে, 2 বিঘাকৈ ভেটি মাটি দিছিলে। বাদ বাকী মাটি 88 বিঘা মাটি আমাক উলিয়াই দিম বুলি ইয়াত বহাই দিলেহি। বহাই দিয়াত ইয়াত গোটেই মুকলি মাটি আছিলে, দফলাবিলাকে মুকলি মাটি আছিলে। সেই সময়তে আমি সেই মাটিটো দখল কৰি পেলাই আমি নিজে নিজে বহি পেলাই খাই আছোঁ। আজি ইমান বছৰ হ'ল, 1978 চনৰ পৰা সেই মাটিটো ভোগ দখল কৰি খায়ে আছোঁ। ঘৰত এতিয়া আজি 13 তাৰিখে এই ইংৰাজী 13/2024 আহি পেলাই আমাক ফৰেষ্টই মানে ন'টিচ দিছে যে আমি ইয়াৰ পৰা উঠি যাব লাগে বুলি। গতিকে মই সেইকাৰণে মই জনাইছোঁ যে উক্ত কামখিনি আমাক সোনকালে চৰকাৰে কৰি দিয়ে। গাঁওখনৰ ৰঙাই, গোটেই গাঁওখন ৰঙা ডিজাপ বুলি আছে। এতিয়া মানে আগত নাজানিছিলোঁ যে এইটো মাটি প্লেন ষ্টেচনত পৰে বুলি আমি নাজানো। আমাক যেতিয়া মানে খাজানাটো দিছে তেতিয়া 2 নম্বৰ প্লেন ষ্টেচন বুলি দিছে, পাছতহে দিছে। আগত যদি জানিলোহঁত আমি নাজানিলোঁ। ঠিক আছে, যি হ'লেও প্লেন ষ্টেচনলৈ আমাৰ দ্বিতীয় যিসকলৰ ৰাইজৰ মাটি দিয়া আছে, মাটিবিলাক আমাৰ পলটকৈ উলিয়াই দিয়ক। তেখেতলোকৰ মাটি আমি এৰি দিম যদি তেখেতলোকৰ মাটি আছে, বুজিছেনে? কিন্তু যেতিয়ালৈকে আমাৰ মাটি আমাক সংস্থাপন দি উলিয়াই নিদিয়ে তেতিয়ালৈকে আমাক যাতে কোনো চৰকাৰে মানে অন্যায় নকৰে আৰু মানে সুব্যৱস্থা কৰি দিব লাগে। এক বছৰে অৰুণাচলৰ মাটি ঠেলি আনিয়ে আছে, আনি থাকি এতিয়াও আনিয়ে আছে। আজি 5 বছৰৰ আগতে গেটখন আনি পেলাই ইয়াত লগাই দিলেহি। আমি গাঁও ৰাইজে তাৰ ৰক্ষাৰ কাৰণে গেটখন তাত থাকিলে। এতিয়া যদি এই দেশৰ পৰা যদি ফৰেষ্টই আমাক উঠাই দিয়ে তেতিয়া এই মাটি বাৰী আকৌ অৰুণাচলৰ গোলাজুলিলৈকে লৈ ল'ব। গতিকে এই কথাবিলাক আমি জনাইছোঁ আপোনালোকক। সেইকাৰণে আমাক সোনকালে সুব্যৱস্থা এটা কৰি দিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ।